ইয়াত আমি বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। তাৰ ভিতৰতে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত ক্ৰম বিনিময় সহযোগ আৰু বিতৰণ বিধি কেইটামান উদাহৰণৰ লগতে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আবদ্ধ বিধিৰ কেইটামান উদাহৰণ চাম আৰু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত ক্ৰম বিনিময় সহযোগ বিতৰণ বিধি আৰু আবদ্ধ বিধি মানি চলে নে নচলে সেইটো চাম। লগতে এটা অপৰিমেয় সংখ্যাৰ লগত এটা পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ কৰিলে কি হয় সেইটো চাম আৰু অনুশীলনী 1.5 1 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। বিভিন্ন প্ৰক্ৰিয়াবোৰ মানে কোনবোৰ প্ৰক্ৰিয়াৰ কথা কৈছোঁ বাৰু, সেইবোৰ হৈছে যোগ বিয়োগ পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰ কথা কৈছোঁ। বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুইবিধ সংখ্যাই থাকে নহয়নে? পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াবোৰত কি হয় সেইটো আগতে পাই আহিছোঁ নহয়নে? আমি আগৰ শ্ৰেণীতে পাইছোঁ। প্ৰথমতে আমি পাইছিলোঁ যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণ সাপেক্ষে ক্ৰম বিনিময় সহযোগ আৰু বিতৰণ বিধি মানি চলে। কেইটামান উদাহৰণ চাওঁ আহাচোন। বিতৰণ বিধি মানে কি আছিলে? স্থানৰ সলনি নহয়নে? 2 যোগ 3 আমি যি পাওঁ 3 যোগ 2 একে পাম। 3টো আগলৈ নি 2টো পিছলৈ নিলে আমাৰ সলনি নহয়। 2 যোগ 3 5, 3 যোগ 2 5। ঠিক তেনেদৰে 2 পূৰণ 3 6, 3 2 গুণ 6 নহয়নে? এইটো কি বিধি? এইটো হৈছে বিনিময় বিধি। পৰিমেয় সংখ্যা যোগ আৰু পূৰণত বিনিময় বিধি মানি চলে। সহযোগ বিধিটো কোনটো আছিলে? সহযোগ বিধিত বন্ধনীৰ স্থান সলনি হয়। ইয়াত 2 যোগ 3 যোগ 5, ইয়াত কি আছে? 3 আৰু 5ত বন্ধনী আছে। এই 3 আৰু 5ৰ বন্ধনীটো যদি আমি 2 আৰু 3 লৈ আহোঁ এইটো একে থাকিব বুলি কৈছে। চাওঁচোন থাকে নাই? ইয়াত 2 যোগ 3 যোগ 5, প্ৰথমতে আমি বন্ধনীৰ ভিতৰৰ কামটো কৰিব লাগে নহয়নে? 3 য়ে 5 8, 2 য়ে 8 কিমান পাম আমি? 10 পাম। এইফালে 2 য়ে 3 য়ে 5, 5 য়ে 5 কিমান পাম? 10। ঠিক তেনেদৰে 2 পূৰণ 3 পূৰণ 5, 3 আৰু 5ৰ বন্ধনীটো যদি আমি 2 আৰু 3 দিওঁ সেইটো একে থাকিব। থাকিব নাই চাওঁ আহাচোন। 2 পূৰণ 3 পূৰণ 5, এইফালে পাম 2 পূৰণ 3 5 গুণ 15 মানে 2 15 30। এইফালে পাম 2 3 গুণ 6, 6 5 গুণ 30 একে আছে নহয়নে? এইটো কি বিধি? এইটো সহযোগ বিধি। পৰিমেয় সংখ্যা যোগ আৰু পূৰণত সহযোগ বিধি মানি চলে। বিতৰণ বিধি এটা উদাহৰণ চাওঁ আহাচোন। বিতৰণ বিধিত আমি কি কৰোঁ? এই 2ৰে এবাৰ 3ক পূৰণ কৰোঁ আৰু এবাৰ 2ৰে 5ক পূৰণ কৰোঁ। বিতৰণ কৰা হৈছে 2টো এবাৰ 3লৈ গৈছে, 2টো এবাৰ 5লৈ গৈছে। এইটো সেয়েহে বিতৰণ বিধি। ইয়াত দুইফালে একে আছে নাই চাওঁ আহা। এইফালে কি পাম? 2 পূৰণ 3 যোগ 5, 2 পূৰণ 3 যোগ 5 মানে 8। এইফালে পাম 2 3 গুণ 6, 2 5 গুণ 10, 2 8 গুণ 16, 6 10 16 একে আছে নহয়নে? পৰিমেয় সংখ্যা যোগ পূৰণ সাপেক্ষে ক্ৰম বিনিময় সহযোগ আৰু বিতৰণ বিধি মানি চলে। এতিয়া পৰিমেয় সংখ্যাৰ আবদ্ধ বিধিৰ দুটামান উদাহৰণ চাওঁ আহা। দ্বিতীয়তে আমি পাইছিলোঁ যে পৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ। শূন্যৰে হৰণ নিষিদ্ধ। শূন্যৰে হৰণ কৰা বাদ দি বাকী সকলোতে পৰিমেয় সংখ্যাবিলাক যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ বুলি কৈছে। আবদ্ধ মানে দুটা পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ কৰিলে আমি পৰিমেয় সংখ্যাকে পাম। কেইটামান উদাহৰণ চাওঁ আহাচোন। যোগৰ ক্ষেত্ৰত 2 যোগ 5 সমান 7, 2টো এটা পৰিমেয় সংখ্যা, 5টো এটা পৰিমেয় সংখ্যা, 7টো এটা পৰিমেয় সংখ্যা। ঠিক তেনেদৰে দশমিক ভগ্নাংশত যদি আমি চাওঁ 5.24 যোগ 7.01 সমান আমি কিমান পাম? 12.25। এইটো পৰিমেয়, এইটো পৰিমেয়, এইটো পৰিমেয়। ঠিক তেনেদৰে ভগ্নাংশত যদি চাওঁ 2/1 যোগ 4/1 সমান 4/3। এইটো পৰিমেয়, এইটো পৰিমেয়, এইটো পৰিমেয়। অৰ্থাৎ পৰিমেয় সংখ্যাবিলাক যোগ সাপেক্ষে আবদ্ধ। এতিয়া বিয়োগত চাওঁ আহাচোন।
17 বিয়োগ 9 সমান 8 17 9 8 তিনিটাই পৰিমেয় সংখ্যা নহয়নে ভগ্নাংশত এটা চাওঁ দুভাগৰ 1 বিয়োগ 4 ভাগৰ 1 সমান আমি কিমান পাম 4 ভাগৰ 1 এই তিনিটাই পৰিমেয় সংখ্যা ঠিক তেনেদৰে 5.377 বিয়োগ 2.665 কৰিলে আমি কি পাম 2.712 এই তিনিটাই হৈছে পৰিমেয় সংখ্যা এতিয়া আমি পূৰণত কেইটামান উদাহৰণ চাওঁ আহাচোন 12 পূৰণ 12 144 তিনিটাই পৰিমেয় সংখ্যা 1.05 পূৰণ 2.1 সমান আমি কি পাম 2.205 এই তিনিটাই পৰিমেয় সংখ্যা 6 ভাগৰ 1 পূৰণ 5 ভাগৰ 3 কৰিলে আমি কি পাম আমি পাম 10 ভাগৰ 1 এই তিনিটাই পৰিমেয় সংখ্যা এবাৰ হৰণত কেইটামান উদাহৰণ চাওঁ আহা 225ক যদি আমি 5ৰে হৰণ কৰোঁ আমি পাম 45 তিনিটাই পৰিমেয় সংখ্যা 1.05ক যদি আমি 2.1ৰে হৰণ কৰোঁ তেতিয়াহ'লে পাম 0.5 এই তিনিটাই পৰিমেয় সংখ্যা আকৌ 6 ভাগৰ 1ক যদি আমি 5 ভাগৰ 3ৰে হৰণ কৰোঁ হৰণটো কি হৈ যায় পূৰণ হৈ যায় আৰু উল্টা হৈ যায় ওপৰটো তললৈ যায় তলৰটো ওপৰলৈ যায় নহয়নে তেতিয়া আমি কি পাম 18 ভাগৰ 5 এই তিনিটাই 6 ভাগৰ 1 5 ভাগৰ 3 18 ভাগৰ 5 তিনিটাই হৈছে পৰিমেয় সংখ্যা অৰ্থাৎ আমি গম পালোঁ দুটা পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ কৰিলে আমি পৰিমেয় সংখ্যাই পাম অৰ্থাৎ পৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ এতিয়া এই প্ৰক্ৰিয়াবোৰ অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত চাওঁ আহাচোন অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যোগ বিয়োগ আৰু পূৰণ হৰণ কৰিলে কি হয় সেইটো চাওঁ আহা প্ৰথমতে আমি চাওঁচোন ক্ৰম বিনিময় বিধি অপৰিমেয় সংখ্যাই মানি চলে নে নাই তাৰ বাবে এটা উদাহৰণ লৈ লৈছোঁ 2√5 plus 3√5 equal to 3√5 plus 2√5 হ'ব নাই বাৰু এইফালে কি হ'ব 2√5 plus 3√5 equal to আমি কি পাম 5√5 নহয়নে আৰু এইফালে 3√5 plus 2√5 equal to পাম আমি 5√5 ইয়াৰ অৰ্থটো অপৰিমেয় সংখ্যাই যোগত বিনিময় বিধি মানি চলে এতিয়া পূৰণৰ ক্ষেত্ৰত চাওঁ আহাচোন 5√2 into 7√3 equal to 7√3 into 5√2 হ'ব নাই এইফালে কি পাম 5√2 into 7√3 equal to পাম আমি 5 7 গুণ 35 আৰু ইফালে ৰোড 2 into 3 6 35√6 এইফালে পাম 7 5 গুণ 35 3 into 2 6 তাৰ মানে 35√6 equal to 35√6 হয় নহয় হয় অৰ্থাৎ অপৰিমেয় সংখ্যাই যোগ আৰু পূৰণত ক্ৰম বিনিময় বিধি মানি চলে এবাৰ সহযোগ বিধি কেইটামান উদাহৰণ চাওঁ আহাচোন 2√5 plus 3√5 plus 5√5 প্ৰথমতে আমি এই 3√5 plus 5√5ত বন্ধনীটো দিওঁচোন এইবাৰ আমি বন্ধনীৰ স্থানটো আগলৈ লৈ আহোঁ একে হ'ব নাই বাৰু এইফালে পাম আমি 2√5 plus 3√5 plus 5√5 2√5 plus 8√5 is equal to আমি পাম 10√5 এইফালে 2 3 5 5√5 plus 5√5 equal to 10√5 অৰ্থাৎ অপৰিমেয় সংখ্যাই যোগত সহযোগ বিধি মানি চলে এবাৰ পূৰণৰ ক্ষেত্ৰত চাওঁ আহাচোন সহযোগ বিধিত প্ৰথমতে আমি এই দুটা যদি বন্ধনী থাকে দ্বিতীয়বাৰ এই দুটা দিম নহয়নে এইফালে আমি কি পাম 2√5 equal to 5 into 7 35 √2 into √3 √6 2√5 into 35 √6 এইফালে পাম 2 into 5 10 √5 into √2 √10 10 √10 into 7 √3 এইফালে 2 into 35 70 √5 √6 √30 70 √30 equal to 10 into 7 70 √10 √3 √30 70 √30 আমি একে পাইছোনে পাইছো নহয়নে অৰ্থাৎ অপৰিমেয় সংখ্যাই পূৰণতো সহযোগ বিধি মানি চলে এবাৰ অপৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে নে নাই সেইটো চাওঁ আহা বিতৰণ বিধি মানি চলে নাই সেইটো চাবলৈ এটা উদাহৰণ লৈ লওঁ আহা বিতৰণ বিধিত আমি কি কৰোঁ প্ৰথমতে 2√5 এ 3√5ক পূৰণ কৰিম নহয়নে দ্বিতীয়বাৰ 2√5 এ আমি 5√5ক পূৰণ কৰিম এতিয়া এইফালে আমি কি পাম 2√5 into 3√5 plus 5√5 মানে পাম 8√5 আৰু এইফালে
2 into 3 6 root 5 into root 5 মানে কিমান হ'ব 5 6 into 5 plus 2 into 5 10 root 5 into root 5 5 এফালে 2 into 8 16 আৰু root 5 5 16 into 5 এফালে 6 5 30 6 into 5 30 10 into 5 50 এফালে 16 into 5 মানে পাম 80 30 plus 50 80 একে হৈছে নে হৈছে অৰ্থাৎ অপৰিমেয় সংখ্যাই পূৰণ আৰু যোগৰ বিতৰণ বিধি মানি চলে এতেকে আমি কি গম পালো অপৰিমেয় সংখ্যাবিলাকেও যোগ আৰু পূৰণৰ ক্ৰম বিনিময় সহযোগ আৰু বিতৰণ বিধি মানি চলে এতিয়া অপৰিমেয় সংখ্যাবিলাক যোগ পূৰণ হৰণ আৰু বিয়োগ সাপেক্ষে আবদ্ধ হয়নে নহয় হেতু চাও আহা প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত কেইটামান উদাহৰণ লৈ চাও আহা 2 root 5 plus 3 root 5 equal to 5 root 5 অপৰিমেয় সংখ্যাবিলাক কেনেদৰে যোগ বা বিয়োগ কৰা হয় জানানে একে কৰণীযুক্ত অৰ্থাৎ বৰ্গমূলৰ ভিতৰত একে অংক থকা সংখ্যাবিলাক একেলগে যোগ কৰা হয় ইয়াত 2 root 5 plus 3 root 5 5 root 5 দুটা root 5 লগত তিনটা root 5 যোগ কৰোতে আমি পালো পাঁচটা root 5 এটো কি সংখ্যা এটো এটা অপৰিমেয় সংখ্যা অন্য এটা উদাহৰণ লওঁ আহাছো root 6 plus minus root 6 root 6 plus a minus a minus root 6 root 6 minus root 6 equal to কি 0 এটো কি এটা পৰিমেয় সংখ্যা অন্য এটা উদাহৰণ লওঁচোন এই অংকটো কৰিবৰ কাৰণে প্ৰথমতে আমি বন্ধনীটো খুলি দিলো এতিয়া প্ৰথমতে একে কৰণীযুক্ত সংখ্যাবিলাক আমি ওচৰলৈ আনিম 2 root 2 ওচৰলৈ কি আনিম root 2 আৰু 5 root 3 ওচৰলৈ কি আনিম 3 root 3 তাৰ মানে আমি লিখিম 2 root 2 plus root 2 plus 5 root 3 minus 3 root 3 এতিয়া 2 root 2 plus root 2 equal to 3 root 2 plus 5 root 3 minus 3 root 3 equal to 2 root 3 এটো এটা কি সংখ্যা এটো এটা অপৰিমেয় সংখ্যা ইয়াৰ পৰা আমি গম পালো যে দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে কেতিয়াবা অপৰিমেয় সংখ্যাও পাও কেতিয়াবা পৰিমেয় সংখ্যাও পাও অৰ্থাৎ অপৰিমেয় সংখ্যাবিলাক যোগৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া বিয়োগৰ ক্ষেত্ৰত চাও আহাচোন 5 root 5 minus 2 root 5 কৰিলে আমি কি পাম 3 root 5 এটো এটা কি সংখ্যা এটো এটা অপৰিমেয় সংখ্যা অন্য এটা উদাহৰণ লওঁচোন root 2 minus root 2 root 2 minus root 2 কি পাম আমি 0 পাম 0 টো কি সংখ্যা পৰিমেয় সংখ্যা অৰ্থাৎ দুটা অপৰিমেয় সংখ্যা বিয়োগ কৰিলে কেতিয়াবা আমি অপৰিমেয় সংখ্যা পাম কেতিয়াবা পৰিমেয় সংখ্যা পাম অপৰিমেয় সংখ্যাবিলাক বিয়োগৰ ক্ষেত্ৰতো আবদ্ধ নহয় এতিয়া পূৰণৰ ক্ষেত্ৰত চাও আহাচোন 8 root 5 into 2 root 3 অপৰিমেয় সংখ্যাবিলাক কেনেদৰে পূৰণ কৰা হয় বৰ্গমূলৰ ভিতৰবিলাক একেলগে পূৰণ কৰা হয় আৰু বৰ্গমূলৰ বাহিৰবিলাক একেলগে পূৰণ কৰা হয় 2 into 8 16 root 5 into root 3 root 15 এটো এটা কি সংখ্যা বাৰু এটো এটা অপৰিমেয় সংখ্যা অন্য এটা উদাহৰণ লওঁচোন root 3 into root 3 root 3 into root 3 মানে কি হ'ব root 3 স্কয়াৰ স্কয়াৰ হলে বৰ্গমূল চিনটো উঠি যায় নহনে root 3 into root 3 কি হ'ব 3 হ'ব এটো এটা কি সংখ্যা বাৰু এটো এটা পৰিমেয় সংখ্যা এইখিনিৰ পৰা আমি গম পালো যে অপৰিমেয় সংখ্যাবিলাক পূৰণ সাপেক্ষে আবদ্ধ নহয় এতিয়া হৰণৰ ক্ষেত্ৰত কি হয় হেতু চাও আহা root 17 divided by root 17 কৰিলে আমি কি পাম root 17 এ root 17 এ কটাকটি যাব নহয় নে কি থাকিব 1 1 টো কি সংখ্যা পৰিমেয় সংখ্যা অন্য এটা উদাহৰণ চাওচোন 8 root 15 divided by 2 root 3 এটো কি হ'ব 8 root 15 টো আমি 8 root 5 into root 3 হিচাপে লিখিব পাৰো যেহেতু root 5 into root 3 equal to root 15 এতিয়া root 3 এ কটাকটি যাব আৰু 2 এ 8 ক কাটিলে কেইবাৰ যাব 4 বাৰ যাব আমি কি পাম 4 root 5 এটো এটা কি সংখ্যা এটো এটা অপৰিমেয় সংখ্যা অৰ্থাৎ অপৰিমেয় সংখ্যাবিলাক হৰণ সাপেক্ষেও আবদ্ধ নহয় ইয়াৰ পৰা আমি গম পালো যে অপৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ নহয় অৰ্থাৎ অপৰিমেয় সংখ্যাবিলাকৰ যোগফল বিয়োগফল ভাগফল আৰু পূৰণফল সদায় অপৰিমেয় নহবও পাৰে মানে ইয়াৰ কেতিয়াবা আমি পৰিমেয় মানো পাব পাৰো এইবাৰ
এটা অপৰিমেয় সংখ্যাৰ লগত এটা পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ কৰিলে কি পাম হেতু চাও আহা 2 + √3 এটো এটা পৰিমেয় সংখ্যা এটো এটা অপৰিমেয় সংখ্যা যোগফল আমি কি পালো 2 + √3 এটো কি সংখ্যা এটা অপৰিমেয় সংখ্যা অন্য এটা উদাহৰণ চাওচোন 0 + √3 0 + √3 কৰিলে কি পাম √3 এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা 0 টো পৰিমেয় আছিল এটো অপৰিমেয় নহয় নে এটো আমি কি পালো অপৰিমেয় এতিয়া বিয়োগৰ ক্ষেত্ৰত চাও আহাচোন 2 - √3 2 - √3 টো এটা কি সংখ্যা অপৰিমেয় সংখ্যা আকৌ 0 - √3 কৰিলে আমি কি পাম -√3 এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা অৰ্থাৎ এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিলে আমি এটা অপৰিমেয় সংখ্যাই পাম এটো তোমালোকে দশমিকৰ ক্ষেত্ৰতো কৰি চাব পাৰা √3 অলনি যদি ইয়াৰ দশমিকৰ মানটো যেটো অসীম দশমিক ভগ্নাংশ পৌনাপনিক নোহোৱা হেতু 2 লগত যোগ কৰিলে আমি এটা অসীম দশমিক ভগ্নাংশই পাম যেটো পৌনাপনিক নহয় তেনেদৰে 2 পা যদি এটা অপৌনাপনিক অসীম দশমিক ভগ্নাংশ বিয়োগ কৰো তেতিয়া হলে এটা অসীম দশমিক ভগ্নাংশই পাম যেটো পৌনাপনিক নহয় অৰ্থাৎ অপৰিমেয় সংখ্যাই পাম এতিয়া পূৰণৰ ক্ষেত্ৰত চাও আহাচোন 2 * √3 কৰিলে কি পাম আমি 2 √3 এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা ইয়াত অলপ ফলনি হ'ব যদি শূন্যৰে আমি এটো পূৰণ কৰো তেতিয়া হলে কি পাম শূন্য পাম শূন্যটো এটা কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া হৰণৰ ক্ষেত্ৰতো চাও আহা 2 / √3 কৰিলে কি পাম আমি 2/√3 এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা কিন্তু এটোটো শূন্যৰ ক্ষেত্ৰত অকমান বেলেগ হ'ব 0 / √3 কৰিলে আমি কি পাম 0 এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা ইয়াৰ পৰা আমি গম পালো যে এটা পৰিমেয় সংখ্যাই এটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে সদায় অপৰিমেয় সংখ্যাই পাম যদি এই পৰিমেয় সংখ্যাটো শূন্য নহয় ঠিক তেনেদৰে এটা পৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যাই হৰণ কৰিলে এটা অপৰিমেয় সংখ্যা পাম যদি পৰিমেয় সংখ্যাটো শূন্য নহয় ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি গম পালো যে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় অপৰিমেয় তাৰ মানে পৰিমেয় সংখ্যা যোগ অপৰিমেয় সংখ্যা সমান কি সংখ্যা অপৰিমেয় সংখ্যা আকৌ পৰিমেয় সংখ্যা বিয়োগ অপৰিমেয় সংখ্যা সমান অপৰিমেয় সংখ্যা অন্য এটা কথা আমি গম পালো এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল আৰু ভাগফল বা হৰণফল সদায় অপৰিমেয় তাৰ মানে পৰিমেয় সংখ্যা পূৰণ অপৰিমেয় সংখ্যা কৰিলে আমি কি পাম অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা হৰণ অপৰিমেয় সংখ্যা কৰিলে কি পাম আমি অপৰিমেয় সংখ্যা এই ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব পৰিমেয় সংখ্যাটো যাতে শূন্য নহয় এতিয়া আহাচোন অনুশীলনী 1.5 ৰ 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান কৰো অনুশীলনী 1.5 ৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা তলত কিছুমান সংখ্যা দিছে হেবিলাক পৰিমেয় নে অপৰিমেয় আমাক কবলৈ কৈছে প্ৰথমটো হৈছে 2 - 5√5 এটা পৰিমেয় সংখ্যাৰ পৰা এটা অপৰিমেয় সংখ্যা বিয়োগ হৈছে এটা পৰিমেয় সংখ্যাৰ পৰা এটা অপৰিমেয় সংখ্যা বিয়োগ কৰিলে আমি কি পাম এটা অপৰিমেয় সংখ্যা মানে এইটো এটা কি এইটো হৈছে অপৰিমেয় দ্বিতীয়টো হৈছে 3 + √23 - √23 এটো প্ৰথমতে আমি বন্ধনীটো উঠাই দিও +√23 আৰু -√23 কটাকটি যাব নহয় নে কটাকটি গলে কি থাকিব 3 থাকিব 3 টো কি সংখ্যা বাৰু এটা পৰিমেয় সংখ্যা এতেকে এটো কি সংখ্যা হ'ব এটো হ'ব এটা পৰিমেয় সংখ্যা ইয়াৰ পিছৰ অংকটো হৈছে 2√7 / 7√7 ইয়াত √7 কটাকটি যাব নহয় কটাকটি গৈ যাব আৰু কি থাকিব 2/7 2/7 টো কি পৰিমেয় অৰ্থাৎ এটো কি সংখ্যা এটো পৰিমেয় সংখ্যা 4 নম্বৰ প্ৰশ্নটো হৈছে 1/√2 এটা পৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যা হৰণ কৰিছে নহয় এটা পৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যা হৰণ কৰিলে আমি কি পাম এটা অপৰিমেয় সংখ্যা অৰ্থাৎ 1/√2 টো কি অপৰিমেয় 5 নম্বৰটো হৈছে 2π
ইয়াত পাইটো হৈছে অপৰিমেয় নহয়নে 2 টো পৰিমেয় এটা পৰিমেয়ৰ লগত এটা অপৰিমেয় পূৰণ কৰিলে কি পাম আমি অপৰিমেয় অৰ্থাৎ এই 2 পাইটো কি অপৰিমেয় আজিৰ বাবে ইমানেই ইয়াৰ পিছৰ ভিডিঅ'টোত 1.5 ৰ অন্য কেইটামান অংক কৰিম ধন্যবাদ